নলবাৰীত ৫ সহস্ৰাধিক নাগাৰা শিল্পীয়ে পৰিৱেশন কৰিব নাগাৰা নাম। নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত আয়োজন কৰা হৈছে সমূহীয়া নাগাৰা নামৰ। পবিত্ৰ মাঘ মাহ উপলক্ষে নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ উদ্যোগত আয়োজন কৰা হৈছে এই নাগাৰা নামৰ। নলবাৰীৰ ভিন্ন প্ৰান্তৰ নাগাৰা দল আহি ইতিমধ্যে উপস্থিত হৈছে শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত। আৰু সেই স্থানত যিহেতু উপস্থিত আছে আমাৰ সাংবাদিক নকুল তালুকদাৰ, আমি পোনপটীয়াকৈ নকুল তালুকদাৰৰ ওচৰলৈ গৈছোঁ। নকুল তালুকদাৰ পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছে। নলবাৰী শ্ৰী শ্ৰী ঐতিহাসিক হৰি মন্দিৰ উদ্যোগ হয়, হৰি মন্দিৰৰ উদ্যোগত আজি আয়োজন কৰা হৈছে নাগাৰা নাম প্ৰদৰ্শন। ৫ সহস্ৰাধিক নাগাৰা শিল্পীয়ে এই নাগাৰা নাম পৰিদৰ্শন কৰিব আৰু ইতিমধ্যে আৰম্ভ হৈছে। মোৰ সহযোগী ৰাজুৱে দেখুৱাব। ইতিমধ্যে হৰিধ্বনি আৰম্ভ হৈছে। নলবাৰী জিলাখনৰ এই ৫ সহস্ৰাধিক নাগাৰা শিল্পীয়ে আজি একেলগে নলবাৰী হৰি মন্দিৰৰ বাকৰিত এইদৰে নাগাৰা নাম প্ৰদৰ্শন কৰাৰ কাৰণে এয়া আৰম্ভ কৰিছে। মোৰ সহযোগী ভিডিঅ' ৰাজুৱে দেখুৱাইছে এইদৰে আৰম্ভ কৰিছে। আৰু কিছুক্ষণ পূৰ্বে মন্ত্ৰী চন্দ্ৰমল্ল বৰুৱাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল এই নাগাৰা নাম প্ৰদৰ্শন। আৰু কেইমাহমান আগত এই স্থানতে ৭,০০০ আয়তীয়ে একেলগে দিহানাম প্ৰদৰ্শন কৰিছিল। আৰু আজি দেখিবলৈ পোৱা গৈছে ৫ সহস্ৰাধিক শিল্পীয়ে এইদৰে নাগাৰা নাম পৰিদৰ্শন কৰিছে। ইতিমধ্যে কৈলাশ তালুকদাৰে নাগাৰা নাম আৰম্ভ কৰিছে। পাঠক আৰু নলবাৰী জিলাৰে ভিন্ন প্ৰান্তৰ যিসকল পাঠক, সেই পাঠকসকল আহি ইয়াত অংশগ্ৰহণ কৰিছে, পাঠিকাসকল আহি অংশগ্ৰহণ কৰিছে। আৰু সমগ্ৰ নলবাৰীৰ যি বাকৰি, সমগ্ৰ নলবাৰীৰ বাকৰিত দেখিবলৈ পোৱা গৈছে ঢোল তালৰ শব্দৰে নিনাদিত হৈছে আকাশ বতাহ। এই মুহূৰ্তত নলবাৰীৰ আকাশ বতাহ নিনাদিত হৈছে ঢোল তালৰ শব্দত। সেই দৃশ্য আমি দেখুৱাই আছোঁ। মোৰ সহযোগী ৰাজুৱে দেখুৱাইছে সেই দৃশ্য আৰু কিছু শব্দ আমি শুনাবলৈ যত্ন কৰিছোঁ। এইদৰে আৰম্ভ হৈছে ৫ সহস্ৰাধিক শিল্পীৰ নাগাৰা প্ৰদৰ্শন। সমগ্ৰ হৰি মন্দিৰ প্ৰাংগণত এই যি আয়োজন কৰা হৈছে, হৰি মন্দিৰ সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছিল। আৰু পবিত্ৰ মাঘ মাহ উপলক্ষত হৰি মন্দিৰত প্ৰতিদিনেই একোটাকৈ নাট্য দলে ইয়াত নাট পৰিৱেশন, একোটাকৈ নাগাৰা দলে নাগাৰা প্ৰদৰ্শন কৰি আছিলে। আৰু এই মুহূৰ্তত মই আৰু এয়া আছিল হৰি মন্দিৰ প্ৰাংগণৰ দৃশ্য। আৰু ৫ সহস্ৰাধিক নাগাৰা নামৰ শিল্পী এনেধৰণে পৰিৱেশন কৰিছে নাগাৰা নাম।